পোৱাৰ পাছত অধিক বিপৰ্যস্ত হৈ পৰিছে এতিয়া বান পৰিস্থিতি নাজিৰাৰ লিগিৰি পুখুৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বানত বিকল হৈ পৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ কেইবাখনো বাছ উজনিৰ বানাক্ৰান্তলৈ 2 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে বদৰুদ্দিন নাজমলে আজমল ফাউণ্ডেশ্যনে দিব 2 কোটি টকাৰ সাহায্য 3 জিলাৰ বন্যাত্ৰলৈ সাহায্য ঘোষণা কৰিছে বদৰুদ্দিন নাজমলে আজি বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিব আজমলে শিৱসাগৰ জোৰহাট চৰাইদেউলৈ যাব আজমল সকলো বানাক্ৰান্তক সহায়ৰ আশ্বাস দিছে আজমলে পুনৰ জনাইছো 2 কোটি টকাৰ সাহায্য আগবঢ়াব আজমলে উজনিত বানাক্ৰান্ত লোকলৈ 2 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে আজমলে বদৰুদ্দিন নাজমলে ঘোষণা কৰিছে 2 কোটি টকাৰ সাহায্য আজমল ফাউণ্ডেশ্যনে দিব 2 কোটি টকাৰ সাহায্য 3 জিলাৰ বানাক্ৰান্তলৈ সাহায্য ঘোষণা কৰিছে বদৰুদ্দিন নাজমলে আজি বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিব আজমলে জোৰহাট শিৱসাগৰ চৰাইদেউলৈও যাব আজমল সকলো বানাক্ৰান্তক সহায়ৰ আশ্বাস দিছে বদৰুদ্দিন আজমলে রিলিফর 1 কোটি টাকার মই লৈ আছো কালিলৈকে আমার এটু 1 কোটি নহতা এটু 2 কোটি হয়ে যাব আমি রিলিফ লৈ গৈ আছো বিভিন্ন বস্তুবিলাক লৈ আছো কালিলৈকে 2 কোটি হয়ে যাব যে 98% মানুহ আমার হিন্দু ভাইসকল ইফেক্টেড এটুর কারণে বাকি সব 10% অল আদার কমিউনিটি মই হিন্দু ভাইর কোনো না কোনো ঘৰত থাকিম রিলিফর 1 কোটি টাকার মই লৈ আছো কালিলৈকে আমার এটু 1 কোটি নহতা এটু 2 কোটি হয়ে যাব আমি রিলিফ লৈ গৈ আছো বিভিন্ন বস্তুবিলাক লৈ আছো কালিলৈকে 2 কোটি হয়ে যাব বান